আপোনালোকৰ যদি পানী কেতিয়াবা পাৰ হ'ব লগা হয়, আপোনালোকৰ ল'ৰা ছোৱালীখিনিক যদি বানপানীৰ মাজৰ পৰা ওলাব লগা হয়, এনে যদি আপোনালোকে পানীৰ মাজেদি পাৰ কৰি লৈ যায়, হাতৰ পৰা এৰা দিলে অন্তত পানী ডুবি যাব পাৰে। যদি তাৰ গাত যদি বহুত আপোনালোকে কি জানে যে কালি পানী নাহিব, ভয়াৱহ পানী আহি যাব পাৰে। অন্তত আপোনালোকৰ ঘৰত বটল থাকে, বটল যদি 2টামান বা 3টামান বান্ধি দিয়া যায় সৰু ল'ৰা এটা, তেতিয়া সেই ল'ৰাটোক ডুবি নাযায় আপোনালোকে। অন্তত মাকটোৱে নিজে অলপ সঠিক জানে ল'ৰাটোক ঢাকা দি লৈ যাব পাৰে। কিন্তু যদি তাক বটলটো বান্ধি দিয়া নাযায়, তাক পানীৰ তলত বহি যাব, মাকো মৰি যাব, ল'ৰাও মৰি যাব, হয় না নহয়? সেইকাৰণে দৰকাৰী কথা এটা কৈছো, বটল ব্যৱহাৰ কৰিব পাৰি মানুহটোক বচাৰ কাৰণে। নহয়তো আৰু আপোনালোকৰ কি নাৰিকল থাকে, নাৰিকলৰ যদি 2টা আমি কান্ধৰ কাকুলিৰ তলত বান্ধি লওঁ, তাৰমানে 4টা নাৰিকল, একদম মানুহ এটা তাৰমানে মানুহ এটা ডুব নাৰে। এই নাৰিকলটো মানে 24 ঘণ্টালৈকে মোটামুটি পানীৰ উপঙি থাকিব। এনেকে আপোনালোকে নিজৰ দেহটোৰ লগতে নিজৰ সাঁচি দিব নজনা মানুহখিনিক আপোনালোকে ৰক্ষা কৰিব পাৰে না নোৱাৰে? আপোনালোকে মই নোকোৱালৈ আপোনালোকে বটলৰ কথাটো চিন্তাই কৰা নাই, হয় না নহয়? এতিয়া অন্তত ডাঙৰ বানপানী হলে আপোনালোকৰ এটা মগজুত খেলিব না, অন্তত মোৰ ল'ৰা ছোৱালীখিনিক কেনেকে পাৰ কৰি লৈ যাওঁ, বটল কেইটাই বান্ধি দিলে কমচে কম ল'ৰা ছোৱালী কেইটাই তাৰমানে ভালকে পাৰ হৈ যাব আৰু, হয় না নহয়? আৰু ছেকেণ্ড কথা, আপোনালোকৰ ঘৰত এই টিভি চিভি আনা থাৰ্মকল বস্তু থাকে না নাছে, বুজি পাইছে না? থাৰ্মকলে বগা বস্তুটো যে টিভি পেকিং কৰে, ফ্ৰিজ পেকিং কৰে, এলামান বস্তুবোৰ ফেলাই নিয়া বস্তু, হয় না নহয়? কিন্তু আপোনালোকে দেখাবে পানী এলি লওক ভাহি গুচি যায় না নাযায়? সেইবিলাকক যদি আপোনালোকে ধৰি লওক বস্তাত ভৰাই পেলাই আপোনাৰ নিজৰ দেহাত বান্ধি লৈ যায়, তেতিয়া আপোনালোকে সাঁতুৰিব নাজানা মানুহজনেও পানী যিমানে পানী নহওক কিন্তু অলপ ডুবি নাযায়। আপোনালোকৰ জীৱন ৰক্ষা কৰিব পাৰে, লগতে আপোনালোকৰ পৰিয়ালক ৰক্ষা কৰিব পাৰে না নৰে?